হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে ভালে আছে। বন্ধুসকল, AOCৰ ফালৰ পৰা বহুতকেইটা নতুনকৈ ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াৰে ভাল কথাটো হ'ল এই ভেকেঞ্চিবোৰৰ বেছিভাগ ভেকেঞ্চি আমাৰ অসম তথা উত্তৰ পূবৰ কাৰণে আছে। ইয়াতে কৈছে টোটেল 723টা ডিফেন্স চিভিলিয়ান পোষ্ট আছে। এই পোষ্টকেইটা গ্ৰুপ চি লেভেলৰ পোষ্ট হয় আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনাৰ ডিৰেক্ট ৰিক্ৰুটমেণ্ট বেচিছত আপোনাৰ এংগেজমেণ্ট হ'ব। তো এই পোষ্টকেইটাৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে, চেলাৰী কিমান আছে ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে যদি আমি চাওঁ, ইয়াতে দি আছে নটিফিকেশ্যন পাব্লিছড বাই চেণ্ট্ৰেল ৰিক্ৰুটমেণ্ট চেল কেয়াৰ অফ আৰ্মি অৰ্ডিনেন্স কৰ্পছ চেণ্টাৰ। তাৰপিছত ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰটো দি আছে। এডভাৰটাইজমেণ্ট নম্বৰটো আপোনালোকে চাই ল'ব। টোটেল ভেকেণ্ট পোষ্ট দি আছে ইয়াতে 723টা আৰু কৈছে এভেইলেবল পোষ্ট ফৰ ইষ্টাৰ্ণ ৰিজিয়ন। ইয়াতে ৰিজন দি আছে আমাৰ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। এইকেইটা ৰাজ্যৰ কাৰণে আপোনাৰ টোটেল ভেকেঞ্চি আছে 464টা। লেভেল অফ পোষ্ট দি আছে আপোনাৰ গ্ৰুপ চি আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ কাৰণে একো এপ্লিকেশ্যন ফি ইয়াতে উল্লেখ কৰা নাই, তো আপোনালোকে একো এপ্লিকেশ্যন ফি পে' কৰিব নালাগে। এভেইলেবল পোষ্ট দি আছে মেটেৰিয়েল এছিষ্টেণ্ট, জুনিয়ৰ অফিচ এছিষ্টেণ্ট, চিভিল মটৰ ড্ৰাইভাৰ OG, টেলি অপাৰেটৰ গ্ৰেড 2, ফায়াৰমেন, কাৰ্পেণ্টাৰ এণ্ড জইনাৰ, পেইণ্টাৰ এণ্ড ডেকৰেটৰ, MTS আৰু ট্ৰেডছমেন মেইড। তাৰপিছত কোনটো পোষ্টৰ এগেইনষ্টত আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ কাৰণে কিমানটা ভেকেঞ্চি আছে এইখিনি ইয়াতে বহুত ধুনীয়াকৈ দিয়া আছে। প্ৰথমতে দিয়া আছে মেটেৰিয়েল এছিষ্টেণ্ট, ইয়াতে আছে টোটেল 19টা ভেকেঞ্চি, জুনিয়ৰ অফিচ এছিষ্টেণ্ট 19টা, চিভিল মটৰ ড্ৰাইভাৰ OG 2টা, টেলি অপাৰেটৰ গ্ৰেড 2 2টা, ফায়াৰমেন 71 পোষ্ট আছে, কাৰ্পেণ্টাৰ এণ্ড জইনাৰ 7টা আছে, পেইণ্টাৰ এণ্ড ডেকৰেটৰ 5টা আছে, MTSত আছে 9টা আৰু ট্ৰেডছমেন মেইটত আছে সৰ্বাধিক আপোনাৰ 330টা ভেকেঞ্চি। ইয়াতে দি আছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ ডেট দি আছে 2 ডিচেম্বৰ 2024 আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দি আছে আপোনাৰ 22 ডিচেম্বৰ 2024। মই আপোনালোকক এডভাইচ কৰিম যে আপোনালোক যিমান সোনকালে পাৰে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি ল'ব, কাৰণ পিছলৈ গ'লে কি হয় আপোনাৰ কেতিয়াবা যোনটো আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া থাকে এক্সাম চেণ্টাৰৰ কাৰণে, আপোনালোকে সেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ চেণ্টাৰটো নাপায় আৰু নেক্সট এটা চেণ্টাৰত আপোনাক দি দিয়ে। তো আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে এপ্লাইখিনি কৰি লওক। তাৰপিছত ইয়াতে কোনটো পোষ্টৰ এগেইনষ্টত চেলাৰী কিমান আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে এইখিনি বহুত ধুনীয়াকৈ দি আছে। আমি যদি চাই লওঁ, প্ৰথমতে ইয়াতে মেটেৰিয়েল এছিষ্টেণ্ট পোষ্টৰ কাৰণে কৈছে চেলাৰী থাকিব আপোনাৰ 29,200 টকাৰ পৰা 92,300 টকালৈ। এইটো আপোনাৰ লেভেল 5ৰ চেলাৰী স্কেল হয়। এজ লিমিট ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা 27 বছৰ বয়সলৈ। এজ ৰিলেক্সেশ্যন ইয়াতে থাকি যাব। আপোনালোকে একচুৱেলি চবকেইটা পোষ্টৰ কাৰণে আপোনাৰ এজ ৰিলেক্সেশ্যন আছে। এজ ৰিলেক্সেশ্যনখিনি আমি অলপ পিছত ডিছকাছ কৰি আছোঁ। তাৰপিছত ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব বা আপোনাৰ মেটেৰিয়েল মেনেজমেণ্টত ডিপ্ল'মা কৰা থাকিব লাগিব, বা আৰু কৈছে যে ইঞ্জিনিয়াৰিঙৰ যিকোনো ব্ৰাঞ্চৰ পৰা আপোনাক ডিপ্ল'মা কৰা থাকিব লাগিব। নেক্সটত আপোনাৰ দি আছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট। ইয়াতে আপোনাৰ চেলাৰী থাকিব 19,900 টকাৰ পৰা 63,200 টকালৈ আৰু ইয়াতে এজ লিমিট বিচাৰিছে আপোনাৰ 18 বছৰৰ পৰা 25 বছৰলৈ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে যে ক্লাছ 12 পাছ কৰিব লাগিব আৰু লগতে কৈছে আপোনাৰ টাইপিং স্পীড থাকিব লাগিব 35 ৱৰ্ডছ পাৰ মিনিট ইন ইংলিছ বা 30 ৱৰ্ডছ পাৰ মিনিট ইন হিন্দী। এইখিনি আপোনাৰ টাইপিং স্পীড থাকিব লাগিব, তো আপোনালোকক টাইপিং জনা থাকিব লাগিব। তাৰপিছত দি আছে চিভিল মটৰ ড্ৰাইভাৰ OG। ইয়াতে আপোনাৰ চেলাৰী থাকিব 19,900 টকাৰ পৰা 63,200 টকালৈ। ইয়াতে এজ লিমিট দি আছে 18 বছৰৰ পৰা 27 বছৰ বয়সলৈ আৰু ইয়াতে কৈছে যে মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট এক্সাম পাছ কৰা থাকিব লাগিব আৰু লগতে কৈছে হেভি ভেহিকেল চলোৱাৰ আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু লগতে তেনেকুৱা বাহন চলোৱাৰ আপোনাৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট ইয়াতে দি আছে টেলি অপাৰেটৰ গ্ৰেড 2। ইয়াতে আপোনাৰ চেলাৰী থাকিব 19,900 টকাৰ পৰা 63,200 টকালৈ আৰু ইয়াতে এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ। ইয়াতে কোৱালিফিকেশ্যন দি আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনাৰ ইংলিছ কম্পালচৰি ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু ইয়াতে কৈছে
আপোনাক PBX বৰ্ড হেণ্ডেল কৰাত আপোনাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। যিসকল কেণ্ডিডেটছে নাজানে যে PBX বৰ্ড কি, মই আপোনালোকক কৈছোঁ। PBX বৰ্ড হ'ল প্ৰাইভেট ব্ৰাঞ্চ এক্সচেঞ্জ। এইটো জেনেৰেলি টেলিফোন এক্সচেঞ্জবোৰত লগোৱা থাকে। আপোনালোকে যদি ইয়াৰ বিষয়ে ডিটেইলছ জানিব বিচাৰে কাইণ্ডলি আপোনালোকে গুগল কৰি ল'ব। আৰু কৈছে স্প'কেন ইংলিছত আপোনাৰ ফ্লুৱেঞ্চি থাকিব লাগিব। নেক্সট দি আছে ফায়াৰমেন। ইয়াতো চেলাৰী আপোনাৰ ছেইম থাকিব 19,900 টকাৰ পৰা 63,200 টকালৈ। ইয়াতে এজ লিমিট দি আছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট এক্সাম পাছ। নেক্সট দি আছে কাৰ্পেণ্টাৰ এণ্ড জইনাৰ। ইয়াতেও চেলাৰী আপোনাৰ ছেইম থাকিব 19,900 টকাৰ পৰা 63,200 টকালৈ। ইয়াতে এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট পাছ। আৰু লগতে কৈছে আপোনাৰ 3 বছৰৰ ITI ট্ৰেইনিং চাৰ্টিফিকেট থাকিব লাগিব। নেক্সট দি আছে পেইণ্টাৰ এণ্ড ডেকৰেটৰ। ইয়াতেও চেলাৰী থাকিব 19,900 টকাৰ পৰা 63,200 টকালৈ। এজ লিমিট ইয়াতে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ বিচাৰিছে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট পাছ। আৰু লগতে কৈছে 3 বছৰৰ ITI ট্ৰেইনিং চাৰ্টিফিকেট থাকিব লাগিব। নেক্সট MTS পষ্টৰ কাৰণে ইয়াতে চেলাৰী থাকিব 18,000 পৰা 56,900 টকালৈ। আৰু এজ লিমিট ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট এক্সাম পাছ। তাৰপিছত দি আছে ট্ৰেডছমেন মেট। ইয়াতে আপোনাৰ চেলাৰী থাকিব 18,000 পৰা 56,900 টকালৈ। এজ লিমিট ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ। আৰু ইয়াতো আপোনাৰ মিনিমাম ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট এক্সাম পাছ। এজ ৰিলেক্সেশ্যন যদি আমি চাই লওঁ, SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। OBCৰ কাৰণে 3 বছৰ থাকিব। PWBD আনৰিজাৰ্ভ কেটেগৰীৰ যিবোৰ কেণ্ডিডেট আছে তেখেতসকলে আপোনাৰ 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। PWBD OBC কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে 13 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু PWBD SC ST কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে আপোনাৰ 15 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। বন্ধুসকল, এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰাৰ লিংক ইয়াতে তলতে দি আছে, মই আপোনালোকক দেখাই দি আছোঁ। এইটো লিংকত ক্লিক কৰি দিলে আপোনাৰ অফিচিয়েল যোনটো পেজ আছে অনলাইন এপ্লাই কৰাৰ কাৰণে সেইটো খোল খাব। ইয়াতে আপোনাৰ নেচেচাৰী ডকুমেণ্ট হিচাপে বিচাৰিছে আপোনাৰ যিকোনো এটা ID প্ৰুফ দিব লাগিব। ID প্ৰুফ ইয়াতে দি আছে পেন কাৰ্ড বা ভোটাৰ আই কাৰ্ড বা পাছপৰ্ট। আৰু ইয়াতে চাইজ উল্লেখ কৰা আছে 30 পৰা 50 KB ভিতৰত হ'ব লাগিব। আপোনাৰ লেটেষ্ট এটা পাছপৰ্ট চাইজ ফটো লাগিব। আৰু লগতে আপোনাৰ মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট লাগিব। আৰু এইটো আপোনাৰ JPEG বা JPG ফৰ্মেটত থাকিব লাগিব। আৰু 30 পৰা 50 KB ভিতৰত হ'ব লাগিব। বন্ধুসকল, ইয়াতে এটা কথা মন কৰিব, ইয়াতে দি আছে যে সবকেইটা পোষ্টৰ কাৰণে এক্সাম আপোনাৰ একে সময়তে পাতিব। তো আপোনালোকে যোনটো প্ৰিফাৰ কৰে যিকোনো এটা পোষ্টৰ কাৰণে অকল এপ্লাই কৰিব। আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে ইয়াতে লিংক দি আছে। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। আৰু এই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতো পাই যাব। তাতে ক্লিক কৰি আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। আৰু এই ৱেবছাইটটোত আহি আপোনালোকে ইয়াৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আপোনাক যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু আমাৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।